কবাত এনেকুৱা নিয়ম দেখিছে নেকি যে সমাধিত দলো সাফৰেদি খুলি আমি তাতে মদ ঢালি দিলো এইটো আত্মা ভগৱানৰ অংশ হয় কি জুবিনক অসমীয়া জাতিয়ে কি মদেদি পূজা কৰিব নেকি এইবিলাক নিয়ম কোনে কৰি আছে যে জুবিনৰ বিষয়ে যাতে অহা 100 বছৰত এটা মানুহৰ মনত বিৰূপ মনোভাৱৰ সৃষ্টি হয় 100 বছৰ পিছত নৱপ্ৰজন্মই জুবিনক কেনেকৈ চিনিব জুবিনৰ গানেৰে নহয় যেন জুবিন এজন মদ ভাল পোৱা ব্যক্তি আছিল জুবিনৰ গানেদি আমি জুবিনক স্মৰণ কৰোঁ জুবিনৰ সমাধিত সাফৰেৰে মদ ঢালি নহয় আজি যোৱা 1 মাহত যোনে যি পাৰে তাকে কৰি আছে ভাবিছে সকলো নীৰৱ হৈ যাব আমাৰ নীৰৱতা এমাহৰ নীৰৱতা আছিল এতিয়া ঢালকচোন কোনবাই অহাকালিৰ পৰা মই জুবিনক কেতিয়াও মদৰ লগত পৰিচিত ব্যক্তি বুলি জানিব নিদিওঁ জুবিনক মই মায়াবিনী হুৰ হুৰ হুৰাই দিয়া গানেৰে সমৃদ্ধ এজন জাতীয় বীৰ হিচাপে জানাৰ বাবে আমি কাম কৰিম যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996